পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি তিতা ফুলৰ পিটিকা এটা বনাই দেখাম। ঘৰতে লাগি আছে, আমাৰ গছ আছে, বাৰী আছে, তাতে মোক তিতা ফুল কেইডালমান ওলাইছে। সেইকেইডালকে ছিঙি আনি মই এতিয়া ৰেডি কৰিবলৈ লৈছোঁ। এই কাটি আনি মই এইখিনি ভালকৈ ধুই লৈ এটা চচপেন বহাই দিছোঁ। তাৰ ওপৰত এতিয়া এইখিনি ভাপত দি দিম। তলত পানী বহাই দিছোঁ, ওপৰত এইটো ম'ম' ষ্টেণ্ড, তাৰ ভিতৰতে এইখিনি দি দিছোঁ। কম পৰিমাণৰ দিছোঁ কাৰণে ইয়াতে মই কণী এটা লৈছোঁ আৰু আলু এটা লৈছোঁ। এইখিনি ভাপত দি সিজাই ল'ম। সিজোৱাৰ পিছত মই এইখিনি সিজিলে তলত মোৰ অলপ পানী আছে চচপেনত, সেইখিনিতে মই এটা আলু 4ডোখৰ কৰি দিছোঁ। সেইখিনি ইয়াতে বইল কৰিম। আপোনালোকে যদি বেছিকৈ খায় তেতিয়াহ'লে আলু পৰিমাণটো বেছি কৰি দিব। তাৰপিছত কণীও দুটাকৈ দিব পাৰে। মই কিন্তু কমকৈ বনাইছোঁ, তিতা বস্তু বেছি খোৱাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে মই এটা কণী আৰু এটা আলুৱে দিছোঁ। সৰহ মানুহ হ'লে বেছিকৈ দি ল'ব। এতিয়া এইখিনি হৈ গ'ল মোৰ। এইখিনি মই এতিয়া এখন ডিছত উলিয়াই ল'ম। এইখিনি উলিয়াই লোৱাৰ পিছত আলুখিনি বইল হৈ গ'ল, সেইখিনি দিম ডিছত। কণীটো বইল হ'ল, পিঁয়াজ সৰু সৰুকৈ কাটি থৈছোঁ, জলকীয়া কাটি থৈছোঁ, লগতে ক'লা নিমখ অলপ দিছোঁ এই তিতা ফুলৰ ওপৰত। এইখিনি সকলোবোৰ ভালদৰে এতিয়া মিক্স কৰিম। এতিয়া মই এখন কাটা চামুচ লৈ এইদৰে পিটিকি লৈছোঁ। এইটো স্বাস্থ্যৰ কাৰণে যে আমাৰ ইমান ভাল, এনেকুৱা গৰমৰ দিনত খাব লাগে। আৰু ল'ৰা ছোৱালীটো খাব মন নকৰে, তথাপিও এইবোৰ খুৱাই থকা ভাল, মাজে মাজে আমি খাব লাগে। সেয়েহে এতিয়া কণীখিনি পিটিকিছোঁ। এতিয়া পিটিকিছোঁ, সেইখিনি সকলো ধুনীয়াকৈ মোহাৰি ল'ব এইদৰে। খাই চাবচোন, খাই চোৱাৰ পিছত ক'ব কেনেকুৱা লাগে। আগতে মোক একো লাইক কমেণ্ট কৰিব নালাগে, খাই ল'ব। খাই লোৱাৰ পিছত মোক যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। চব কিমান ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে, খাবচোন কেনেকুৱা মজা লাগে। মই আকৌ এইবোৰ বস্তু খাই ভাল পাওঁ। এনেধৰণে আপুনি মাজে মাজে ঘৰত সকলোকে খুৱাব লাগে। আমি খুব কমহে এইবোৰ ব্যৱহাৰ কৰোঁ নেকি। এতিয়া সময়ত ওলালে এনেকুৱা বতৰত এনেকুৱা সময়তে ওলায়। সেইকাৰণে ধুনীয়াকৈ এইদৰে বনাই পিনে ঘৰৰ সকলোকে খুৱাব, বেলেগকো আগবঢ়াব পাৰিলে খুৱাব। এয়া মোৰ ৰেডি হৈছেই, পিটিকি হৈ গ'ল।